আজিৰ ক্লাছত তোমালোকৰ সৈতে নলবাৰী ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন 2024-25 বৰ্ষৰ উচ্চ গণিত যিখন পেপাৰ সেই পেপাৰখনত থকা 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি তোমালোকৰ সৈতে সমাধান কৰিম আৰু লং এনসাৰ টাইপৰ কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা সেইখিনি কুৱেশ্যন তোমালোকৰ উদাহৰণ আৰু অনুশীলনীত থকা কুৱেশ্যনবিলাকৰ পৰাই আহিছে অনুশীলনীৰ সমাধানবোৰ তোমালোকক কৰাই দিছোঁ তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা চোৱা সেকশন 8 কি বুলি কৈছে প্ৰত্যেকৰে প্ৰশ্নৰ মূল্যাংক 1 এক নম্বৰটোত কি বুলি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা মানে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে এক নম্বৰটো চোৱা যদি এটা দৈত্য সংখ্যাৰ শেষত পিটা শূন্য থাকে তেন্তে ই তলৰ কোনটোৰে বিভাজ্য হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে এতিয়া চোৱা দৈত্য সংখ্যা বুলি ক'লে 1 0 1 0 ৰে কি হয় গঠিত হয় এতিয়া দৈত্য সংখ্যাটো আমাক নিৰ্দিষ্টকৈ দিয়া নাই এতিয়া দৈত্য সংখ্যা বুলি ক'লে 1 0 বা 1 1 0 এই 1 0 কিমানটা আছে আমি নাজানো আনলিমিটেড ঠিক আছে এতিয়া দৈত্য সংখ্যাক তুমি কেনেকৈ দৈত্য সংখ্যাৰ আৰ্হিটো কি সো আমি ধৰি লৈছো দৈত্য সংখ্যাটো কে বুলি ধৰি লৈছো লেট দৈত্য সংখ্যাটো কে এটা বাইনাৰী নম্বৰ এতিয়া ইয়াৰ আৰ্হিটো হ'ব সো bn ইনটু bn - 1 ইনটু bn - 2 ইনটু ডট 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 গতিকে শেষত b3 b2 b1 b0 এনেদৰে হ'ব ইয়াত 1 0 অংক কেইটা আছে আনলিমিটেড আছে গতিকে আনলিমিটেড মানে কি এনতম বুলি ভাবি ল'ব পাৰা এনটা আছে গতিকে bn চোৱা এই যেটো 1 এটো যদি n হয় তাৰ যেটো পিছৰটো কি হ'ব এক ঘৰ কমিব n - 1 হ'ব তাৰ পিছৰটো কি হ'ব n - 2 n - 3 লাষ্টত গৈ কিনি কি হ'ব 0 গতিকে 1 1 1 0 এইবিলাক কিমানটা আছে আমি নাজানো আনলিমিটেড সেইকাৰণে bn তাৰ পিছৰ পদটো হ'ব bn - 1 এনেকৈ গৈ থাকিব লাষ্টত কি হ'ব b3 b2 b1 b0 ঠিক আছে আৰু ইয়াত কি বুলি কৈছে দৈত্য সংখ্যাৰ শেষত পিটা শূন্য আছে তেতিয়াহ'লে ইয়াত মাজত আৰু সোমাই থাকিব ইয়াত যদি মাজত যদি এটা পদ থাকে bp বুলি থাকে ঠিক আছে তেতিয়াহ'লে তাৰ পিছৰটো কি হ'ব পিছৰটো হ'ব p - 1 হ'ব p - 1 আৰু ইয়াৰ আগত কি হ'ব আগত হ'ব p + 1 হ'ব ঠিক আছে ইয়াত কি বুলি কৈছে দৈত্য সংখ্যাৰ শেষত পিটা শূন্য আছে গতিকে এই যেটো পিতম পদ দেখা পাইছা ইয়াৰ শেষত যিমানবোৰ পদ আছে এই গোটেইকেইটা কি হ'ব শূন্য হ'ব য'ত p - 1 ইকুৱেল b3 b2 b1 b0 ইকুৱেল 0 দৈত্য সংখ্যাৰ পৰা যদি দহৰ ভূমিত লৈ যোৱা এতেকে k ইকুৱেল চোৱা দৈত্য সংখ্যা মানে কি বাইনাৰী নম্বৰ 2 গতিকে 2 দি পাৱাৰ n ইনটু কি আছে bn প্লাস 2 দি পাৱাৰ n - 1 ইনটু bn - 1 ঠিক আছে এনেদৰে গৈ থাকিব ডট ডট দি দিয়া তাৰপিছত 2 দি পাৱাৰ p + 1 ইনটু 2 b p + 1 প্লাস 2 দি পাৱাৰ p ইনটু b p প্লাস এতিয়া বাকি পদবিলাক তোমালোকে 0 0 লিখি দিব পাৰা এটোৰ মান 0 ডট ডট এইখিনি মান 0 এইখিনি মান 0 গতিকে ডট ডট দি কিনে লাষ্টত এটা 0 দি দিব পাৰা বা এইখিনি তোমালোকে লিখিলেও লিখিব পাৰা ইমপ্লাইজ k ইকুৱেল এবাৰ লক্ষ্য কৰা এইখিনি আৰু এইটো ইনটু হৈ আছে 2 দি পাৱাৰ p ইনটু হৈ আছে গতিকে 2 দি পাৱাৰ p ইনটু বাকিখিনি এটা উৎপাদক বুলি লিখিব পাৰা এটা উৎপাদক 2 দি পাৱাৰ p ৰে দৈত্য সংখ্যাটো বিভাজ্য হৈ আছে গতিকে আমাৰ এনসাৰ হ'ব অপচন ডি 2 দি পাৱাৰ p ঠিক আছে তোমালোকে ভিডিঅ'টিৰ পৰা সলিউশনবোৰ ভালদৰে বুজি লোৱা এই পেপাৰটো ভিডিঅ'ৰ শেষত পেপাৰটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হ'ব তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা পেপাৰটো ডাউনলোড কৰি ল'বা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ 2 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 10 ভূমিত 110112 ইয়াৰ মান হ'ব মানে বাইনাৰী নম্বৰ দিয়া আছে আমি 10ৰ ভূমিত লিখিব লাগে চাৰিটা অপচন দিয়া আছে বাইনাৰী নম্বৰৰ পৰা 10ৰ ভূমিত নিবলৈ হলে কি কৰিব লাগে চোৱা ইকুৱেল কি আছে 1 আছে 1 ইনটু 2 দি পাৱাৰ কিমান হ'ব 2 দি পাৱাৰ not 2 দি পাৱাৰ 1 2 দি পাৱাৰ 2 2 দি পাৱাৰ 3 2 দি পাৱাৰ 4 তো ইয়াত কিমান হ'ব 2 দি পাৱাৰ 4 প্লাস তাৰপিছত কি আছে 1 আছে 1 ইনটু 2 দি পাৱাৰ 3 প্লাস 0 আছে 0 ইনটু 2 দি পাৱাৰ 2 প্লাস 1 আছে 1 ইনটু 2 দি পাৱাৰ 1 প্লাস লাষ্টত 1 আছে 2 দি পাৱাৰ not তো ইকুৱেল
টু দি পাৱাৰ 4 মানে 16 16 ইনটু 1 16 প্লাস টু দি পাৱাৰ 3 মানে 8 8 ইনটু 1 8 প্লাস এখানে 0 হৈ গ'ল 0 ইনটু এখানে কৰিলে 0 হ'ব টু দি পাৱাৰ 1 মানে 2 2 ইনটু 1 2 প্লাস 2 নট মানে 1 1 ইনটু 1 1 ইকুৱেল 16 প্লাস 8 প্লাস 2 প্লাস 1 কৰিলে কি হৈ আছে 27 27 টো আমি দহৰ ভূমিত লিখিব লাগে তো এইটো হৈ গ'ল আমাৰ অপচন ডি 3 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি a ইকুৱেল a মাইনাছ b তেন্তে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে সো আমি যদি ধৰি লওঁ যে a ইয়াৰ মৌলবোৰ 1, 2, 3 ধৰি লৈছো ঠিক আছে তাৰপিছত b ধৰি লৈছো 4, 5 ধৰি লৈছো ঠিক আছে এতিয়া চোৱা a ইকুৱেল a মাইনাছ b কৰিলে a হয় না চোৱাচোন চোৱা a মাইনাছ b ইকুৱেল a মানে হৈ গ'ল 1 2 3 মাইনাছ b মানে 4 5 তেতিয়াহ'লে এইটোৰ পৰা এইটো গ'ল কিমান থাকিব 1 2 3 এটা 1 2 3 মানে কি a মাইনাছ b কৰিলে যদি a হয় গতিকে a আৰু b টো ইকুৱেল হ'ব নোৱাৰে ইয়াৰ পৰা লক্ষ্য কৰা আমি যদি a ইন্টাৰসেকশন b কৰো ইয়াৰ মাজত একো মিল নাথাকিলে কি হ'ব 5 আই a ইউনিয়ন b কৰিলে আটাইকিটা হৈ যাব তো এইটো হ'ব নোৱাৰে তাৰপিছত a ইউনিয়ন b কৰিলে তো আটাইকিটা আহিব তো এইটো হ'ব নোৱাৰে অপচন a হ'ব শুদ্ধ উত্তৰ a ইন্টাৰসেকশন b ইকুৱেল 5 4 নম্বৰটো চোৱা যদি log 0.01 to the base 10 ইকুৱেল x তেন্তে x ৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে সো আমাৰ আছে কি log 0.01 to the base 10 ইকুৱেল x আমাৰ এটা ফৰ্মুলা আছিল যেহেতু log n to the base a ইকুৱেল x ইয়াৰ পৰা আমি কি লিখিব পাৰো ইমপ্লাইজ a to the power x ইকুৱেল কি আছিল n তো এই মতে লিখা 10 to the power x ইকুৱেল কি আছে 0.01 implies 10 to the power x equal পইণ্টটো যদি উঠাই দিও ওপৰত হ'ব 1 তলত হ'ব পইণ্টৰ ঠাইত 1 একৰ পিছফালে দুটা শূন্য অৰ্থাৎ 10 স্কয়াৰ লিখিব পাৰা implies 10 to the power x equal 1 by 10 to the power 2 সোয়া ইয়াক যদি আমি ওপৰত লৈ যাও পাৱাৰটো কি হৈ যাব ঋণাত্মক হৈ যাব তো 10 10 ক্যান্সেল গ'ল x equal কি পাইছা -2 x equal -2 অপশন সি হ'ব শুদ্ধ উত্তৰ 5 নম্বৰটো চোৱা log 2 log 3 log 512 to the base 2 ইয়াৰ মান উলিয়াব লাগে চাৰিটা অপশন দিয়া আছে log 2 log 3 log তলত বেস কিমান আছে 2 আৰু ইয়াত কিমান আছে 512 এটা 512 মানে আমি লিখিব পাৰো 2 দি পাৱাৰ 9 লিখিব পাৰো তো ইকুৱেল log 2 log 3 log 2 দি পাৱাৰ 9 to the base 2 ইয়াৰ মান কিমান হৈ যাব 9 তো ইকুৱেল log 2 log 9 মানে লিখিব পাৰা 3 স্কয়াৰ তো ইকুৱেল log বেস কিমান আছে 2 আৰু 3 log 3 স্কয়াৰ to the base 3 ইয়াৰ মান কিমান 2 log 2 to the base 2 ইয়াৰ মান কিমান 1 এটো আমাৰ কত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 1 6 নম্বৰটো চোৱা তলৰ কোণটো x³ + 5x² - 2x - 24 ইয়াৰ উৎপাদক হ'ব তলৰ কোণটো চোৱা x³ এই 5x² ক ভাঙি দিয়া আমি এনেকৈ লিখিব পাৰো -2x² + 7x² লিখিব পাৰো তেতিয়াহ'লে 7x² পৰা -2x² গুচি গ'লে 5x² এতিয়া -2x ক এনেকৈ লিখিব পাৰা -24x + 12x ঠিক আছে মাইনাস কি আছে 24 এতিয়া কমন লোৱা x³ - 2x² x² কমন আহিব x - 2 ৰব প্লাস ইয়াৰ পৰা কি কমন আহে 7x কমন আহিব x - 2 ৰব আৰু ইয়াৰ পৰা কি কমন আহে 12 x - 2 ৰব তো ইমপ্লাইজ x - 2 কি হৈ গ'ল কমন হৈ গ'ল এটা কি ৰব x² + 7x + 12 তো ইয়াৰ পৰা আমি দেখা পাইছো যে এইখিনিৰ পৰা
আমি এটা উৎপাদক পাই গ'লোঁ x - 2 তো বাকী আৰু কৰি নাচালেও হ'ব x - 2 আমি দেখা পাইছোঁ ইয়াত অপশ্যন বিত গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 7 নম্বৰটো চোৱা যদি a greater than b আৰু a plus b greater than 1 তেন্তে কোনটো শুদ্ধ হ'ব ইয়াত যেহেতু এটা কন্ডিশন দিছে যে a greater than b তেতিয়াহ'লেতো a equal b হ'বই নোৱাৰে অপশ্যন ডি নহয় সো আমাক আৰু এটা কন্ডিশন কি দিয়া আছে a plus b greater than 1 দিয়া আছে তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ চোৱা a plus b greater than 1 আছে তো আমি দুইফালে যদি a minus b ইনটু কৰি দিওঁ a minus b a plus b whole into a minus b অর্থাৎ a square minus b square ফর্মুলাত পৰি গ'ল greater than 1 into a minus b a minus b a square minus b square greater than a minus b অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 8 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি এটা এপিৰ সমান্তৰ প্ৰগতিৰ nতম পদটো an ইকুৱেল 2n plus 3 হয় তেন্তে এপিটোৰ সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান উলিয়াব লাগে আমি যদি সাধাৰণ অন্তৰ উলিয়াব যাওঁ ডিৰ মান কেনেকৈ উলিয়াব হয় পিছৰ পদৰ পৰা আগৰ পদটো যিকোনো ওচৰা-ওচৰি দুটা পদৰ পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰিব লাগে সো এটা পদ যদি an হয় তাৰ পিছৰ পদ কি হ'ব an plus 1 এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰিলে তুমি ডিৰ মান পাবা আমি যদি an plus 1 minus an কৰোঁ তেতিয়াহ'লে আমি ডিৰ মান পাম an অৰ্থাৎ কি হ'ব 2n n অর্থাৎ কি হবো n plus 1 n plus 1 plus 3 minus an মানে কি 2n plus 3 2n plus 3 যেহেতু জায়গা নাই সেইকাৰণে এই লাইনটো অলপ সৰু কৰি ওপৰত উঠাই দিছো হা তো ইমপ্লাইজ এবাৰ ডিৰ মান উলিয়াব পাৰিবা 2 into n 2n plus 2 into 1 2 plus ইয়াত কিমান আছে 3 minus 2n minus plus minus 3 তো plus 3 minus 3 cancel minus 2n plus 2n cancel কি ৰৈ যাব 2 ৰৈ যাব তো ইয়াৰ পৰা কি পাইছা implies d equal 2 পাইছা এটো আমাৰ ক'ত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 9 নম্বৰটো চোৱা যদি প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 2 to 5 হয় তেন্তে n ৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে চোৱা nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলোৱাৰ যেটো আমাৰ ফৰ্মুলাটো কি আছিল n whole into n plus 1 by 2 equal যোগফল কিমান 2 to 5 implies n into n square plus n into 1 n equal 2 to 5 into 2 কি হ'ব 450 implies n square plus n 450 এফালে আহিলে কি হ'ব -450 equal 0 এটা লক্ষ্য কৰা এটো হৈ গ'ল আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হি এটা দ্বিঘাত সমীকৰণৰ আৰ্হিৰ পৰা আমি যদি n ৰ মান উলিয়াব যাওঁ তেতিয়ালে মধ্যম পদ বিভাজন কৰিব লাগে ইয়াত মধ্যম পদ বিভাজন কৰিলেও কি হ'ব এটো নিমিলিব বা তুমি n উলিওৱা যেটো আমাৰ ফৰ্মুলা n equal -b plus minus root b square minus 4ac by 2a এই ফৰ্মুলা মতে কৰিলেও নিমিলিব যেহেতু নিমিলে গতিকে এটো আমি এনেকৈ কৰিব লাগিব চোৱা nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 2 to 5 বুলি কৈছে nটা আৰু n ৰ মান উলিয়াব লাগে তেতিয়া হলে আমি চাম এই 2 to 5 অপচন গিটা চাম কাৰ বৰ্গ হয় 2 to 5 কাৰ বৰ্গ হ'ব 25 ৰ বৰ্গ নহয় 35 ৰ নহয় ইয়াৰো নহয় 15 ৰ বৰ্গ গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে মানে n square equal 2 to 5 implies n equal 2 to 5 ৰ বৰ্গমূল 15 10 নম্বৰটো চোৱা যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ AB equal AC আৰু এংগল B equal 40 তেন্তে কোনটো শুদ্ধ হ'ব অপচন গিটা ইয়াত উঠা নাই অপচন এ 40 অপচন বি হ'ব লাগিছিল 100 ডিগ্ৰী অপচন সি কিবা এটা থাকিব ধৰি লোৱা 60 দিয়া আছে অপচন ডি ধৰি লোৱা 80 ডিগ্ৰী দিয়া আছে ঠিক আছে এতিয়া আমি সলিউশনটো কৰি চাম ধৰি লোৱা ABC ত্ৰিভুজ ইয়াত আমাৰ AB আৰু AC ইকুৱেল বুলি কৈছে আৰু এই B কোণটো কিমান বুলি কৈছে 40 ডিগ্ৰী বুলি কৈছে আমি সকলোৱে জানো যে দুটা বাহু সমান হলে সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় এতিয়া AC বাহুৰ বিপৰীত কোণ যদি 40 ডিগ্ৰী হয় AB বাহুৰ বিপৰীত কোণ C কিমান হ'ব 40 হ'ব ABC ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী B আৰু C কোণ মিলি
কিমান 80 ডিগ্ৰী হ'ল তেতিয়াহ'লে এ কোণ কিমান হ'ব 100 ডিগ্ৰী হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 100 ডিগ্ৰী গতিকে সেকশন এত আমি এমসিকিউ টাইপৰ কোৱেশ্চনবোৰ আলোচনা কৰিলোঁ এবাৰ সেকশন বিত আমি 2 মাৰ্কৰ কোৱেশ্চনবোৰ সমাধান কৰিম ইয়াত কি বুলি কৈছে 2 নম্বৰটোত কৈছে যে মান নিৰ্ণয় কৰা বা মান উলিওৱা এসপি কিমান দিয়া আছে 26 ইনটু আইক 26 সো ইয়াত 26 ৰ ভূমিত দিয়া আছে সো এসপি 26 ইনটু আইক 26 দিয়া আছে এটা 26 ৰ ভূমিত থাকিলে আমি এৰ মানটো কি ধৰো 0 বিৰ মান 1 ধৰো তো ঠিক একেদৰে এনেকৈ গৈ থাকিব জেডৰ মান কিমান হ'ব জেডৰ মান হ'ব 25 ঠিক আছে যদি এইটো আৰিত হয় তেতিয়াহ'লে এস কিমান হ'ব এস থাকিব আমাৰ 18 নম্বৰত 18 ইনটু ভূমি কিমান আছে 26 পি2 হৈ গ'ল 26 টু দি পাৱাৰ নট আৰু এস হৈ গ'ল 26 টু দি পাৱাৰ 1 ঠিক আছে প্লাস এটা পিৰ কাৰণে পি কে নম্বৰ থাকে পি থাকে আমাৰ 15 নম্বৰত ইনটু 26 টু দি পাৱাৰ নট ইনটু আই কে নম্বৰ থাকিব আই 8 হ'ব 8 ইনটু 26 টু দি পাৱাৰ 1 প্লাস কে নম্বৰত 12 নম্বৰত 12 ইনটু 26 টু দি পাৱাৰ নট 26 টু দি পাৱাৰ 1 26 ইনটু 18 468 প্লাস 26 টু দি পাৱাৰ নট এইটো মান কিমান হৈ যাব 1 হৈ যাব যেহেতু আমি সকলোৱে জানো যে a not equal 1 অৰ্থাৎ 26 not 1 into 15 into 8 into 26 কিমান হৈ আছে 208 প্লাস সৰি হা এই যেটো কে মানটো 10 হ'ব 10 কে 10 নম্বৰত থাকিব গতিকে 26 not কিমান হ'ব 1 into 10 হৈ যাব ইয়াত 10 তো ইকুৱেল 468 plus 15 কি হৈ আছে 483 into 208 plus 10 218 483 into 218 তোমালোকে ইনটু কৰি চাবা ইনটু কৰিলে কি পাবা 105294 এটো হৈ গ'ল আমাৰ 26 ৰ ভূমিৰ পৰা 10 ৰ ভূমিত পাইছো এটা মান উলিয়াও বুলি কৈছে এই দুটাৰ মান যদি আমি উলিয়াও 26 ৰ ভূমিতে উলিয়াব লাগিব ঠিক আছে গতিকে 26 ৰ ভূমিত উলিয়াই দেখুৱাব লাগিব এইখিনিক 10 ৰ ভূমিত কিমান আছিল 105294 ঠিক আছে ইয়াক আমি কিহেৰে হৰণ কৰিম যেহেতু 26 ৰ ভূমিত উলিয়াব লাগে 26 দি ঠিক আছে 26 দি হৰণ কৰিলে পাবা তুমি 4049 ঠিক আছে ৰৈ যাব আমাৰ কিমান 20 ৰব 20 ক আমি এই আখৰ বিলাকেৰে লিখিম গতিকে 20 ত কি থাকিব 20 ত থাকিব আমাৰ ইউ 26 দি 4049 ক কিমান বাৰ যাব 155 বাৰ যাব কি ৰৈ যাব আমাৰ 19 মানে টি আকৌ 26 দি কৰা কিমান বাৰ যাব এটো 5 বাৰ যাব কি ৰৈ যাব 25 এতিয়া 25 মানে হৈ গ'ল আমাৰ জেড আৰু 5 মানে কি 5 মানে হ'ব এফ এতেকে 105294 এটো হৈ গ'ল 10 ৰ ভূমিত ইয়াৰ পৰা 26 ৰ ভূমিত লিখিলে আমি কি পাই আছো 525 1920 এতিয়া আমি 525 1920 নিলিখো আমি কি লিখিম এফ লিখিম জেড লিখিম টি লিখিম ইউ এফ জেড টি ইউ ইয়াৰ ভূমি কিমান হ'ব 26 হৈ গ'ল এটো आंसर আকৌ এবাৰ কৈছো তোমালোকে সলিউশনটো ইয়াৰ পৰা ভালদৰে বুজি লোৱা গতিকে ইয়াৰে যেটো পিডিএফ এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি লবা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটোৰিয়েল ইন আছামিজ 3 নম্বৰ চোৱা 3 নম্বৰটো যদি এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো 0 হয় তেন্তে দেখুৱা যে সংখ্যাটো যুগ্ম হ'ব বুলি দেখুৱাব লাগে এটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 25 ৰ যেটো তোমালোকৰ উদাহৰণ 3 তাত কৰি থোৱা আছে তাৰ পৰা তোমালোকে চাই লোৱা উদাহৰণ 3 কোৱেশ্চন নম্বৰ 4 5109 এটো আমাৰ 10 ৰ ভূমিত আছে ইয়াক আমি কি কৰিব লাগে দ্বৈত সংখ্যালৈ হলনি কৰিব লাগে আমাৰ কি আছে 5109 এটো আছে 10 ৰ ভূমিত ইয়াক যদি আমি দ্বৈত সংখ্যালৈ নিও কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব কিমান বাৰ যাব 2554 বাৰ যাব ইয়াত 1 ৰৈ যাব ঠিক আছে 1 ৰৈ যাব এটো আকৌ 2 এৰে কৰা 2 গুণ 2 2 গুণ 4 1 থাকিব 15 2 7 গুণ 14 1 থাকিলে 2 7 গুণ 14 তেতিয়ালে কি ৰৈ যাব 0 ৰৈ যাব আকৌ 2 দি কৰা 638 বাৰ যাব ৰৈ যাব 1 আকৌ 2 দি গৈ আছে 319 বাৰ যাব
কিমান ৰ'ব 0 ৰ'ব এবাৰ আকৌ 2 দি গৈ আছে 159 1 ৰ'ব আকৌ 2 দি কিমান বাৰ যাব 79 বাৰ যাব 1 ৰ'ব আকৌ 2 দি কৰা 39 কিমান ৰ'ব 1 ৰ'ব আকৌ 2 দি কৰা 19 বাৰ যাব 1 ৰৈ যাব আকৌ 2 দি কৰা 9 বাৰ যাব 1 ৰৈ যাব আকৌ 2 দি কৰা 4 বাৰ যাব 1 ৰ'ব আকৌ 2 দি কৰা 2 বাৰ যাব কিমান ৰ'ব 0 ৰ'ব আকৌ 2 দি কৰা 2 1 গুণ 2 2 1 গুণ 2 কি ৰৈ যাব 0 ৰ'ব 10ৰ ভূমিৰ পৰা দ্বৈত সংখ্যালৈ নিলে হিচাপটো কি হয় উল্টাকৈ হিচাপ কৰা হয় ঠিক আছে উল্টাকৈ হিচাপ কৰা হয় গতিকে ইয়াৰ দ্বৈত সংখ্যা হ'ব 1 0 0 1 0 0 1 1 1 1 1 1 1 2 3 4 5 6টা আছে 0 1 0 1 0 1 Question number 5 a equal 135 এই সংহতিটোৰ ঘাত সংহতি লিখা মানে পাৱাৰ সেট লিখিব লাগে আৰু ইয়াৰ মৌলৰ সংখ্যা উলিওৱা এটোটো ইজি আছে a equal 135 আছে এতিয়া পাৱাৰ সেট p of a যদি উলিয়াব লাগে মানে ঘাত সংহতি আমি সকলোৱে জানো যে নাল সেট অৰ্থাৎ এটো কি হয় আমাৰ সকলো সংহতিৰ উপসংহতি ঠিক আছে কমা এটো থাকিব তাৰ পিছত আহিব আমাৰ 1 তাৰ পিছত আহিব 3 তাৰ পিছত আৰু কি আহিব 5 আহিব ঠিক আছে আমি সিঙ্গেল কৈ লিখি লৈছো এবাৰ কি আহিব আমাৰ 1,3 আহিব তাৰ পিছত 3,5 আহিব তাৰ পিছত 5,1 আহিব তাৰ পিছত 1,3,5 আহিব তো ঘাত সংহতি আমি লিখিলো মৌলৰ সংখ্যা নাম্বাৰ অফ p of a মৌলৰ সংখ্যা উলোৱা ফৰ্মুলা টু দি পাৱাৰ n ইকুৱেল টু দি পাৱাৰ n কেইটা মৌল আছে এতি a সংহতিৰ মৌল কেইটা 1 2 3 তো ওপৰত কি থাকিব 3 গতিকে এই যেটো ঘাত সংহতিত মৌল কেইটা আছে টু দি পাৱাৰ 3 মানে 8 হিসাব কৰি চোৱা 1 2 3 4 5 6 7 8 ঠিক আছে 6 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে প্ৰমাণ কৰা যে log 6 into log 8 to the base root 2 equal 1 বুলি প্ৰমাণ কৰিব লাগে তো লেফট হ্যান্ড সাইড লৈ লোৱা লেফট হ্যান্ড সাইড ইকুৱেল log 6 log 8 to the base 2 equal log 6 ইয়াত কি আছে log base কিমান আছে root 2 8 মানে আমি লিখিব পাৰো root 2 to the base 6 root 2 6 বাৰ ইনটু কৰিলে 8 হ'ব ঠিক আছে তো ইকুৱেল log base কিমান আছে 6 log root 2 দি পাৱাৰ 6 to the base root 2 এতি ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু হ'ব 6 তেতিয়া হলে log 6 to the base 6 কিমান হ'ব 1 এটো হৈ গল আমাৰ রাইট হ্যান্ড সাইড প্ৰমাণিত হল কোৱেশ্চন নম্বৰ 7 টো চোৱা যদি a square plus b square equal 1 আৰু c square plus d square equal 1 তেন্তে দেখুৱা যে ac plus bd less than equal 1 উদাহৰণ 1 ত আমি ফৰ্মুলাটো পাইছিলো যে a আৰু b ৰ কাৰণে a square plus b square greater than equal 2ab পাইছিলো ab ৰ কাৰণে a square plus b square greater than equal 2ab এতিয়া আমি যদি a আৰু c টো লওঁ তেতিয়া হলে কি হ'ব a square plus c square greater than equal 2ac হ'ব ঠিক আছে ঠিক একেদৰে b আৰু d ৰ কাৰণে যদি লওঁ b square plus d square greater than equal 2bd এতিয়া এটো হৈ গল আমাৰ 1 নম্বৰ এটো হৈ গল 2 নম্বৰ 1 plus 2 কইলে কি পাই আছে 1 plus 2 implies a square plus c square a square plus b square লিখিব পাৰা b square plus c square plus d square মানে বাওফালৰখিনি আমি বাওফালে প্লাস কৰিছো ঠিক আছে আৰু হুফালে কৰা এগিটা পৰা কি কমন আহে 2 কমন আহে কি ৰব ac plus bd implies এটা সোয়া a square plus b square মান 1 বহুৱাই দিয়া plus c square plus d square মান 1 বহুৱাই দিয়া
greater than equal 2 whole into কি আছে AC plus BD ইয়াৰ পিছৰ খালি এফালে কৰিছো লিখা implies 1 plus 1 2 greater than equal 2 ইয়াত কি আছে AC plus BD তো implies এই দুই দুইত একবার যাব greater than equal AC plus BD তো এটু কেনেকৈ লিখিব পাৰা যে AC plus BD less than equal 1 গতিকে আমি এটুই দেখাব লাগে AC plus BD less than equal 1 দেখুৱা হল কোৱেশ্চন নম্বৰ 8 টু সোৱা ইয়াত কি বুলি কৈছে যদি p - 1, p + 1 আৰু 2p + 3 পদ কেইটা সমান্তৰ প্ৰগতিত থাকে বুলি কৈছে তেন্তে p ৰ মান উলিয়াব লাগে এই তিনিটা পদ কি বুলি কৈছে সমান্তৰ প্ৰগতিত আছে সো সমান্তৰ প্ৰগতিত থাকিলে পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰিলে যেটো পোৱা তাৰ পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰিলে হে একেই পোৱা তাৰ মানে d ৰ মান কি থাকে একে থাকে এটো হল আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ কাৰণে 2p + 3 - p + 1 ইকুৱেল কি হ'ব p + 1 - p - 1 তো ইকুৱেল 2p + 3 - p minus plus minus 1 equal p plus 1 minus p minus minus plus 1 cancel গৈছে নে কিবা plus p minus p cancel গল এফালে যোৱা নাই 2p minus p এটা p হ'ব plus 3 minus 1 plus 2 equal 1 plus 1 2 implies p equal কি হ'ব 2 minus 2 কিমান হৈ যাব 0 তো p ৰ মান কিমান 0 আমি p ৰ মান উলিয়াব লাগে p ৰ মান 0 ঠিক আছে এবাৰ 9 নম্বৰটো সোৱা 9 নম্বৰটো কি বুলি কৈছে যদি a + b + c = 6 a² + b² + c² = 14 তেন্তে ab + bc + c এর মান কি হ'ব নিৰ্ণয় কৰা 9 নম্বৰটোৰ কাৰণে সোৱা উই নো আমি জানো আমি এটা ফৰ্মুলা পাইছিলো যে a + b + c whole square equal কি পাইছিলা a² + b² + c² plus 2 whole into ab plus bc plus ca তো এই ফৰ্মুলা মতে মানবোৰ বহুৱালে आंसर ওলাই যাব a plus b plus c এর মান কিমান দিয়া আছে 6 দিয়া আছে 6 বহুৱাই দিয়া 6 whole square আছে square equal a² plus b² plus c² এইখিনি মান দিয়া আছে 14 plus 2 into ab plus bc plus ca তো implies 6 স্কয়ার করলে কিমান হ'ব 36 14 টু এফালে লৈ আহা -14 equal 2 into ab plus bc plus ca তো implies এবাৰ 36 ৰ পৰা 14 গুছি গল কিমান থাকিব 22 এই দুইটো পূৰণ আছিল এফালে আহিলে কি হ'ব হৰণ equal ab plus bc plus ca তো implies এটা 2 দি 22 কিমান বাৰ যাব 11 বাৰ যাব equal ab plus bc plus ca আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে ab plus bc plus c এর মান তো ab plus bc plus c এর মান কি পাইছে 11 হৈ গল এটো आंसर ঠিক আছে আমি সেকশন এ আৰু সেকশন বি থকা জিমানবোৰ 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কোৱেশ্চন আছিল গুটেখিনি আলোচনা কৰিছো এবাৰ তোমালোকে লং আনসাৰ টাইপৰ কোৱেশ্চনবোৰ চাই যোৱা আৰু তোমালোকে এই পিডিএফ টো আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা তোমালোকে তাৰ পৰাও এই কোৱেশ্চন পেপাৰটো ডাউনলোড কৰিব পাৰিবা